নিশ্চয়কৈ চাওক আজি যিটোকে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী সেই মৃত্যুবাৰ্ষিকীৰ উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে আৰু সকলোৱে আজিৰ দিনত শ্ৰদ্ধাঞ্জলি জনাইছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক। আৰু এই মুহূৰ্তত মই জালুকবাৰীৰ সমন্বয় ক্ষেত্ৰত উপস্থিত আছোঁ। অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহি এই মুহূৰ্তত উপস্থিত হৈছেহি। এয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক এনেদৰে মাল্যাৰ্পণ কৰিছে। আমি দেখুৱাইছোঁ যি সমন্বয় ক্ষেত্ৰ আছে জালুকবাৰীৰ, সেই সমন্বয় ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে। তাৰ সমান্তৰালকৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীও আছে আৰু এনেদৰে ৰাজহুৱাভাৱে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলাৰ যি সদৰত সেই সদৰত আজিৰ দিনটোত এনেদৰে আমি যদি চাওঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাই এয়া এনেদৰে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। আজি চতুৰ্থ যি মৃত্যুবাৰ্ষিকী সেই মৃত্যুবাৰ্ষিকীৰ উপলক্ষে আমি ডক্টৰ ভূপেন হাজৰিকাক এয়া এনেদৰে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। আৰু এতিয়া যি জ্যেষ্ঠ কনিষ্ঠ যিসকল শিল্পী আছে সেই শিল্পীসকলে একেলগে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক সুঁৱৰি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই শ্ৰদ্ধাঞ্জলি তাৰ সমান্তৰালকৈ মানুহে মানুহৰ বাবে যিটো গীত সেই গীতটি এই মুহূৰ্তত পৰিৱেশন কৰিব। আমি সেই দৃশ্যাংশ প্ৰতিদিনে মোৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম। এয়া মুখ্যমন্ত্ৰীগৰাকীও একেলগে সকলোৱে এয়া যি মানুহে মানুহৰ বাবে যিটো গীত সেই গীতটো সকলোৱে এতিয়া পৰিৱেশন কৰিব। আমি মানৱ শৃংখলভাৱে প্ৰায় ৫,০০০ শিল্পীয়ে চতুৰ্দশ মৃত্যুবাৰ্ষিকীৰ উপলক্ষে ভূপেন হাজৰিকাক সুঁৱৰি সকলোৱে মানুহে মানুহৰ বাবে যিটো গীত সেই গীতটো পৰিৱেশন কৰিব। আমি দেখুৱাইছোঁ মানৱ শৃংখলেৰে হাতে হাতে ধৰি সকলোৱে এয়া মানুহে মানুহৰ যিটো গীত সেই গীতটো পৰিৱেশন কৰিছে। মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱা মানুহ দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱা মানুহ মানুহ
সকলোৱে একেলগে মানুহে মানুহৰ বাবে যিটো গীত সেই গীতটো পৰিৱেশন কৰিলে মানৱ শৃংখল হৈ পেলাই আৰু আমি দেখুৱাইছোঁ এয়া সকলোৱে হাতে হাতে এপাহি বগা যি গোলাপ সেই গোলাপ লৈ পেলাই সকলোৱে এনেদৰে প্ৰাণৰ শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যি চতুৰ্থ মৃত্যুবাৰ্ষিকী আছে সেই মৃত্যুবাৰ্ষিকীত সকলোৱে এনেদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকী যিহেতুকে উপস্থিত হৈছে আৰু তেখেতে বৰ্তমান সময়ত যি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি জনাব সেই দৃশ্যাংশ আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম এয়া আমি দেখুৱাইছোঁ এয়া হৈছে আমি যিহেতুকে তীৰ্থস্থান সমাধি তীৰ্থস্থানত উপস্থিত আছোঁ এয়া এনেদৰে বৰ্তমান সময়ত এয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক এনেদৰে সুঁৱৰি এয়া মুখ্যমন্ত্ৰীগৰাকী এয়া সকলোৱে সকলোকে এনেদৰে সাক্ষাৎ কৰিছে আমি দেখুৱাইছোঁ যিটোকে জ্যেষ্ঠ কনিষ্ঠ শিল্পীসকল আছে আৰু সকলোৱে যিটোকে একেলগে মানুহে মানুহৰ বাবে যিটো গীত সেই গীতটো পৰিৱেশন কৰিলে আৰু এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে এনেদৰে সাক্ষাৎ কৰিছে আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰযোগে দৃশ্যাংশসমূহ আজি যিটোকে চতুৰ্থ যিটো মৃত্যুবাৰ্ষিকী সেই মৃত্যুবাৰ্ষিকীৰ উপলক্ষে এয়া যিটো ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে এয়া আৰু এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে যি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি জনাব প্ৰাণৰ শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক আৰু তাৰ প্ৰাক মুহূৰ্ততে আমি দেখুৱাইছোঁ এয়া এনেদৰে যি মুখ্যমন্ত্ৰীগৰাকী তাত উপস্থিত হৈছে আৰু এতিয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক যি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি জনাব সেই দৃশ্যাংশও আমি দেখুৱাবলৈ যত্ন কৰিম ভূপেন হাজৰিকাৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিৰ সন্মুখত এয়া আমি দেখুৱাইছোঁ এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক এনেদৰে শ্ৰদ্ধাৰে সুঁৱৰিছে আৰু প্ৰতিমূৰ্তিত এনেদৰে মাল্যাৰ্পণ কৰিছে সেয়া আমি দেখুৱাইছোঁ দৃশ্যাংশসমূহ আৰু তেখেতৰ খং দিছে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা দুয়োগৰাকী বৰ্তমান সময়ত উপস্থিত হৈছে এয়া আমি পোনপটীয়া সম্প্ৰচাৰযোগে দৃশ্যাংশ দেখুৱাই আছোঁ জালুকবাৰীৰ যি সমন্বয় তীৰ্থ আছে সেই তীৰ্থত এয়া মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে আৰু তেখেতে ইতিমধ্যে ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনালে আৰু এতিয়া সকলোৱে আমি দেখুৱাইছোঁ দৃশ্যাংশসমূহ এয়া জালুকবাৰী যি সমন্বয় তীৰ্থ আছে সেই সমন্বয় তীৰ্থৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰযোগে দৃশ্যাংশসমূহ দেখুৱাইছোঁ আজি যিটোকে আৰু এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সন্মুখত মূৰ দোৱাব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু এতিয়া মুখ্যমন্ত্ৰীগৰাকী যি অক্ষবন্তী আছে সেই অক্ষবন্তীৰ ওচৰত তেওঁ এতিয়া এয়া সেৱা জনাব আমি সেয়াও দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত তেখেতে যি সম্বোধন কৰিব আৰু যি অক্ষবন্তী আছে আমি দেখুৱাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতে আশীষ লৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পৰা আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ আজি যিহেতুকে চতুৰ্থ মৃত্যুবাৰ্ষিকী আৰু এই মৃত্যুবাৰ্ষিকীৰ উপলক্ষে ৰাজহুৱা যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে তাৰোপৰি যি জন্ম শতবৰ্ষ আছে সেই জন্ম শতবৰ্ষৰ উপলক্ষে ৰাজ্য চৰকাৰে এইবাৰ আড়ম্বৰপূৰ্ণভাৱে যি জন্ম শতবৰ্ষ অনুষ্ঠানৰ আয়োজন কৰিছে তাৰ সমান্তৰালকৈ আজি যিহেতুকে 14 সংখ্যক যি মৃত্যু দিৱস আৰু সেই মৃত্যু দিৱস উপলক্ষে এয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে আৰু এই মুহূৰ্তত এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে সংবাদ মাধ্যমৰ আগত তেওঁ সম্বোধন কৰিব পোনে পোনে আমি তালৈ যাবলৈ চেষ্টা কৰিম আমি দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰযোগে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে আৰু সংবাদ মাধ্যমৰ আগত তেখেতে এই মুহূৰ্তত তেওঁ বক্তব্য দাঙি ধৰিব পোনতে আমি তালৈ চেষ্টা কৰিম আৰু আমি পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমন্বয় ক্ষেত্ৰৰ পৰা পৰিৱেশ দেখুৱাই আছোঁ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো ইতিমধ্যে উপস্থিত হৈছে তেওঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তাৰ প্ৰাক্ষণত ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে সেই গীতটি সকলোৱে একেলগে পৰিৱেশন কৰিছে আৰু এয়া পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে জালুকবাৰীৰ পৰা মৃত্যু বাৰ্ষিকী কৃতজ্ঞ অসমবাসী ৰাইজে আজি সমগ্ৰ ৰাজ্যতে বিভিন্ন অনুষ্ঠান
আৰু প্ৰবাসী অসমীয়াসকলেও নিজ নিজ স্থানত বিভিন্ন অনুষ্ঠান আয়োজন কৰি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া দেৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আজি আমাৰ বাবে সৌভাগ্য যে এই চতুৰ্থ মৃত্যু বাৰ্ষিকী যি আমি সমন্বয় ক্ষেত্ৰত পালন কৰিছোঁ, এই অনুষ্ঠানত ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাতৃ সমৰ হাজৰিকা, শোভা হাজৰিকা আৰু কানাডাৰ পৰা ভগ্নী স্তুতি পেটেলো আহি আমাৰ মাজত উপস্থিত হৈছে। আজি আমাৰ ৰাজ্যৰ ৩৫খন জিলা আৰু ২৭খন সমজিলা ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজি আমাৰ প্ৰতিখন জিলা সদৰত ৫,০০০তকৈও অধিক ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু ৰাইজ সমবেত হৈ মানৱ শৃংখল তৈয়াৰ কৰি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ অমৰ গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰিব। অৰ্থাৎ আজিৰ দিনটোত প্ৰায় ২ লাখৰো অধিক শিল্পী, কলা কুশলী আৰু ৰাইজে অসমৰ বিভিন্ন স্থানত বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰীয়া জিলা তিনিওখন সকলোতে মানুহে মানুহৰ বাবে গীতটি মানৱ শৃংখলৰ জৰিয়তে পৰিৱেশন কৰিব। মই শিল্পীসকল, ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকল সকলোকে এই মহান কামত ভাগ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। সাংস্কৃতিক বিভাগক এই অনুষ্ঠান সুন্দৰ কৰি ৰাজ্যজুৰি আয়োজন কৰাৰ বাবে মন্ত্ৰী বিমল বৰা আৰু তেওঁৰ সতীৰ্থসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মানুহে মানুহৰ বাবে ভূপেন হাজৰিকা দেৱে ৰচনা কৰি থৈ যোৱা এই গীতটো অকল অসমৰ সম্পদ নহয়, সমগ্ৰ মানৱ জাতিৰ সম্পদ। আৰু এই গীতটি বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি যাতে পায় তাৰ বাবে ৰাজ্য চৰকাৰে নীৰৱে কিছু কাম কৰি আহিছে। আমি ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ সিদ্ধান্ত লৈছোঁ যে মানুহে মানুহৰ বাবে গানটো সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিব লাগে। এই দিশত ৰাজ্য চৰকাৰে কিছু কাম ইতিমধ্যে আগবঢ়াইছে আৰু যি ধৰণে আমি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি আৰু আমি যি ধৰণে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি আনিবলৈ সক্ষম হৈছোঁ, মই বিশ্বাস কৰোঁ আজি নহ'লে কালি মানুহে মানুহৰ বাবে এই গীতটি ৰাষ্ট্ৰসংঘৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি আনিবলৈ আমি সক্ষম হ'ম। এই দিশত অসম চৰকাৰে প্ৰচেষ্টা আৰম্ভ কৰিছে আৰু আমি প্ৰচেষ্টা চলাই যাম। আপোনালোক সকলোৱে জানে যে এইবাৰ আমি ৰাজ্যজুৰি আৰু দেশজুৰি স্বৰ্গীয় সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উৎসৱ অত্যন্ত গাম্ভীৰ্যতাৰে সৈতে আমি পালন কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত যোগদান কৰিছিল। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণত মুদ্ৰা এটি মুকলি কৰিছিলে। পৰৱৰ্তী পৰ্যায়ত কলিকতা, দিল্লী, মুম্বাই আৰু আহমেদাবাদত আমি ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত আমি
এনেকুৱা একোটা বিশাল অনুষ্ঠানৰ আয়োজন কৰিম। দিল্লীৰ ভাৰত মণ্ডপত আমি ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান আমি পালন কৰিম। এইবাৰ বহাগ বিহুটো আমি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি স্মৰণীয় কৰিব খুজিছোঁ। বিহুৰ গোটেইকেইটা নিশাৰ ভিতৰত এটা নিশা আমি ডক্টৰ ভূপেন হাজৰিকাৰ নামত যাতে প্ৰত্যেকখন বিহু সমিতিয়ে পালন কৰে তাৰ বাবে আমি একোটা সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সচৰাচৰ আমি বিহু সমিতিবিলাক যি অনুদান আগবঢ়াওঁ, এইবাৰ তাৰ লগত আমি আৰু কিছু অধিক অনুদান আগবঢ়াই এটা সন্ধিয়া ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰে, ভূপেন হাজৰিকাৰ মাতেৰে সজাই তুলিবলৈ বিহু সমিতিসমূহৰ লগতো আমি ইতিমধ্যে কথা বতৰা পতা আৰম্ভ কৰিছোঁ আৰু সকলো এই ক্ষেত্ৰত অত্যন্ত আগ্ৰহী। ৰাজ্য চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিক সজীৱ কৰি ৰাখিবলৈ শদিয়াৰ বগীবিলত এটা সুন্দৰ প্ৰতিমূৰ্তি স্থাপনৰ এটা